নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আগৰ কেইবাটাও ভিডিঅ'ত মই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখন কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে ভিডিঅ' বনাইছিলোঁ, যদিও বহুতো বন্ধু বান্ধৱীয়ে আকৌ পুনৰ নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিল। সেইবাবে এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি অৰ্থাৎ অৰুণোদয় পৰিয়ালেহে লাভ কৰিব এই আঁচনিখন কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে মই সম্পূৰ্ণ ডিটেইলছত ভিডিঅ'টো আপোনালোকৰ আগত অৱগত কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অসমৰ বৃহৎ আঁচনিখনেই হৈছে মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিখনত বহুতো মহিলা উপকৃত হৈছে আৰু এই অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক পুনৰ আকৌ এখন নতুনকৈ প্ৰপত্ৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকেহে লাভ কৰিব। এই আঁচনিখনৰ জৰিয়তে যদি আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে, তেতিয়াহ'লে 250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। এতিয়া কথা হ'ল, আগষ্ট মাহত বহুতো বন্ধু বান্ধৱীয়ে বা পুৰণা হিতাধিকাৰীসকলে তেওঁলোকৰ একাউণ্টত টকা সোমোৱা নাই। কি কাৰণে টকা সোমোৱা নাই ভেৰিফাই কৰিছে, অৰ্থাৎ অসম চৰকাৰে ভেৰিফাই কৰিছে। সেইবাবে আকৌ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি নতুনকৈ প্ৰপত্ৰ ফিল আপ কৰিবলৈ দিছে। আৰু কেতিয়াকৈ আপোনালোকে টকা পাব? আপোনালোকে টকা লাভ কৰিবলৈ সক্ষম হ'ব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে এই কাৰণে আপোনালোকে টকা লাভ কৰিব। সেই তাৰিখটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকক 1250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমোৱাই দিব অৰুণোদয় আঁচনি। কিমান মহিলাক সোমোৱাব? 40 লাখ মহিলাক সোমোৱাই দিব। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰী সুলভ আঁচনিখন আপুনি কিদৰে ফিল আপ কৰিব? 1 নম্বৰত লিখা আছে, যাৰ নামত গেছ সংযোজন আছে পৰিয়ালে সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ। এতিয়া প্ৰথম কথা, আপোনালোকৰ ঘৰত দুগৰাকী ব্যক্তি আছে। এগৰাকী হৈছে অৰুণোদয় আঁচনি হিতাধিকাৰী আৰু এগৰাকীৰ নামত আপোনাৰ গেছ চিলিণ্ডাৰটো আছে। তেতিয়াহ'লে ইয়াত লিখিব লাগিব, যাৰ নামত, ইয়াততো ওপৰত লেখাই আছে যাৰ নামত সংযোগ আছে। ইয়াত লেখা আছে LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম। যাৰ নামত আপোনাৰ গেছ চিলিণ্ডাৰটোৰ নাম আছে বা LPG সংযোগ আছে, তেওঁৰ নামটো লিখিব। তাৰপিছত তেওঁৰ পিতাৰ নামটো লিখিব বা পতিৰ নামটো লিখিব। তাৰপিছত LPG ID। আপোনালোকৰ নিশ্চয় মনত প্ৰশ্ন হৈছে LPG ID। LPG ID মই কেনেদৰে লাভ কৰিব সেই সম্পৰ্কে জনাম। আপুনি নিজৰ মোবাইলৰ কম ব্ৰাউজাৰত টাইপ কৰিব LPG ID বুলি। LPG ID বুলি টাইপ কৰাৰ পাছত অন্য এটা পেজ খোল খাব। সেই পেজটোত দেখা পাব LPG ছাৰ্ভিচ। LPG ছাৰ্ভিচত ক্লিক কৰাৰ পাছত আপুনি তললৈ স্ক্ৰল ডাউন কৰি 7 নম্বৰত দেখা পাব LPG ID বুলি, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত যিটো গেছ এজেঞ্চিত নাম্বাৰ দিয়া আছে বা আপোনাৰ গেছৰ কাৰ্ডখনত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটো, ফোন নাম্বাৰটো দি দিব। দি দিয়াৰ পাছত তলত ভেৰিফাই বা কেপচাৰ বুলি এটা অপশ্যন আহিব। কেপচাৰত ক্লিক কৰি পেলাই প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰলৈ এটা OTP আহিব। OTPটো অহাৰ পিছত আকৌ কি কৰিব লাগিব, সেই OTPটো ছাবমিট কৰি পেলাই আপোনাৰ LPG IDটো ওলাই যাব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পালে। যদি বুজি পোৱা নাই, তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই এটা লিংক দি থ'ম। সেই ভিডিঅ'টো চাই সুন্দৰকৈ বুজিব পাৰিব। এতিয়া ইয়াত লেখা আছে আধাৰ নাম্বাৰ। যাৰ নামত আপোনাৰ আধাৰ নাম্বাৰ আছে, অৰ্থাৎ যাৰ নামত LPG সংযোগ আছে, তেওঁ আধাৰ নাম্বাৰটো দি দিব। আৰু যিখন ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াত সুন্দৰকৈ বহাই দিব। তাৰপিছত পঞ্জীয়নভুক্ত মোবাইল নাম্বাৰ। যদি পঞ্জীয়নভুক্ত মোবাইল নাম্বাৰ বুলি ক'বলৈ যাওঁ, এই মোবাইল নাম্বাৰটো আপুনি কোনটো নম্বৰ দিব, যিটো গেছৰ কাৰ্ডখনত নম্বৰ দি থোৱা আছে সেই নম্বৰটো আপুনি দিব। অৰুণোদয়ত দিয়া নাম্বাৰটো আপুনি নিদিব, কাৰণ অৰুণোদয় হিতাধিকাৰী বেলেগ। ইয়াত 2 নম্বৰত যদি আমি চাবলৈ যাওঁ, অৰুণোদয় পৰিয়ালৰ সবিশেষ। অৰুণোদয় পৰিয়ালৰ সবিশেষ বুলি ক'বলৈ যাওঁতে অৰুণোদয় হিতাধিকাৰীৰ নাম।
অৰুণোদয় কাৰ নামত আঁচনিখন আহিছে তেওঁৰ নামটো দি দিব অৰুণোদয় আইডি এতিয়া অৰুণোদয় আইডি ইয়াত দি দিব এতিয়া অৰুণোদয় আইডি আপুনি ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে মই জনাইছোঁ যদিও আকৌ কৈ দিছোঁ আপুনি যিগৰাকী ব্যক্তিয়ে আপোনাক প্ৰপত্ৰখন দিছে তেওঁৰ লগত যোগাযোগ কৰিব বা আপোনালোকৰ নিশ্চয় মেম্বাৰ থাকে মেম্বাৰত খবৰ কৰিব বা পঞ্চায়তত খবৰ কৰিব পাৰে ব্লকত খবৰ কৰি নিজৰ আধাৰ কাৰ্ডটো লৈ যাব নিশ্চয় আপুনি অৰুণোদয় আইডি লাভ কৰিবলৈ সন্মুখীন হ'ব ইয়াত লিখি থোৱা আছে সন্মতি আৰু স্বঘোষিত আপুনি এইখিনি পঢ়িবও পাৰে নপঢ়িব পাৰে ইয়াত টিক মাৰ্কটো ৰাইট চিন্তা দি দিব তাৰপিছত ইয়াত লেখা আছে অৰুণোদয় আবেদনকাৰীৰ স্বাক্ষৰ নিশ্চয় আপুনি গম পাইছে যিগৰাকী অৰুণোদয় আবেদনকাৰী তেওঁ চহীটো ইয়াত কৰি দিব তাৰপিছত LPG সংযোগত থকা আবেদনকাৰী যাৰ নামত LPG কাৰ্ডখন আছে তেওঁৰ ইয়াত চহীটো দি দিব যদি অৰুণোদয় হিতাধিকাৰী অৰুণোদয় যাৰ নামত আছে তেওঁই LPG সংযোগ তেন্তে দুটা চহী মাৰিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে এই আবেদন পত্ৰখন পূৰণ কৰাটো বাধ্যতামূলক মানে যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকে এই আবেদন পত্ৰখন ফিল আপ কৰিব লাগিবই নিশ্চয় বুজি পাইছে বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে এতিয়া যিসকলৰ গেছ চিলিণ্ডাৰ নাই তেওঁলোকে কি কৰিব সেই সম্পৰ্কেও মই জনাম বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰিছে নিশ্চয় আপোনালোকক প্ৰপত্ৰখন প্ৰদান কৰিব প্ৰপত্ৰখন প্ৰদান কৰাৰ পিছত সকলোখিনি ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত যিটো LPG আইডি থাকে সেই LPG আইডিটোত আপুনি নাই বুলি লিখি দিব বন্ধু বান্ধৱীসকল তেনেদৰে কৰি পেলাই আপুনি প্ৰপত্ৰখন জমা দিব পাৰে এতিয়া কথা হৈছে বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীৰ হেনো লিষ্টত নাম অহা নাই কি কাৰণে অহা নাই কিয় অহা নাই সেই সম্পৰ্কে মই জনাই আছোঁ আপোনালোকে নতুনকৈ প্ৰপত্ৰ জমা দিছিলে প্ৰপত্ৰ জমা দিওঁতে হয়তো আপোনালোকৰ কিবা খেলিমেলি হ'ব পাৰে হয়তো আপোনালোকৰ নাম কৰ্তন কৰি দিব পাৰে কি কাৰণে নাম আপোনালোকৰ কৰ্তন কৰি দিব পাৰে আপোনালোকৰ হয়তো বাৰ্ষিক ইনকামাই বেছি নহ'লে আপোনালোকৰ ঘৰত গভৰ্ণমেণ্ট জব হ'ল বা আপোনালোকৰ ঘৰত নতুন গাড়ী মটৰ কিবা আনিলে যিখিনি মানে অৰুণোদয় গাইডলাইন পৰে সেই গাইডলাইনৰ পৰা আপুনি অলপমান উন্নত হৈছে বা বিজনেছ আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ কৰ্মচাৰী আছে বা আপোনালোকৰ পঞ্চায়তৰ কৰ্মচাৰীয়ে হওক বা আপোনালোকৰ যি মেম্বাৰেই হওক প্ৰেছিডেণ্টেই হওক সেইখিনিয়ে হয়তো আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন কৰিলে সেইবাবে আপোনালোকৰ নামটো অহা নাই এতিয়া বন্ধু বান্ধৱীসকল যদি আপুনি সেইবিলাক যোগ্য নহয় বা যোগ্য হোৱা নাই আপোনাৰ লিষ্টত নাম অহা নাই তেন্তে আপুনি কি কৰিব হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যদি আপোনাৰ লিষ্টত নাম অহা নাই আপুনি অৰুণোদয় লাভ কৰা নাই তেন্তে আপুনি কি কৰিব ক'ত যাব লাগিব যিটো BJP অফিচ আছে সেই BJP অফিচত গৈ পেলাই আপুনি অৰুণোদয় আঁচনিখন ল'ব পাৰে সেইবাবে আপুনি কি কৰিব লাগিব লগত নিজৰ ডকুমেণ্টছ কেইটা লৈ যাব লাগিব ডকুমেণ্টছ যেনে ধৰক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড সেইখিনি লৈ যাব লাগিব তেতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছুমান সৰু সৰু ইনফৰমেশ্যন দিলোঁ আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখন কিদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কেও জনালোঁ যদি ইয়াৰ মাজতো কিবা কনফিউজন আছে তেন্তে মই আপোনালোকৰ বাবে সদায় প্ৰস্তুত হৈ আছোঁ কনফিউজনখিনি দূৰ কৰিবলৈ আকৌ নতুন ভিডিঅ' বনাই আপোনালোকক মই কনফিউজনখিনি দূৰ কৰিম সেইবাবে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে বা মোৰ ভিডিঅ'টোনো কিমান দূৰলৈকে পাইছে আপুনি জনাব বন্ধু বান্ধৱীসকল যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ